এইখন হৈছে প্ৰথম সামগ্ৰিক মান নিৰূপণ 2024 চনৰ অসমীয়া প্ৰশ্ন কাকত পঞ্চম শ্ৰেণী। ইয়াতে মুঠ নম্বৰ আছে 50 আৰু সময় আছে 2 ঘণ্টা। 1 নম্বৰটো আছে তোমাৰ পাঠ্যপুথিৰ ফুলকোঁৱৰ গীতটোৰ প্ৰথম 8 শাৰী মুখস্থ লিখা। ইয়াতে আছে 8 নম্বৰ। 2 নম্বৰটো আছে তলৰ প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰ বাছি উলিয়াই লিখা। ইয়াতে 1 নম্বৰীয়া 10টা আছে। ফাৰ্ষ্টটো আছে ডক্টৰ বাণীকান্ত কাকতি কোন চনত জন্ম হৈছিল। খটো আছে ডক্টৰ বাণীকান্ত কাকতি পাঠটোত নতুন ডাক্তৰ বুলি কাক কোৱা হৈছে। গটো আছে অসম আমাৰ ৰূপহী গীতটি কোনে ৰচনা কৰিছিল। ঘটো আছে কৃষ্ণকান্ত সন্দিকৈয়ে কি বিষয়ত MA পাছ কৰিছিল। উঙটো আছে সৰ্বধনু ৰজাৰ জীয়েকৰ নাম কি আছিল। প্ৰথম চটো আছে আবেদনৰ আন এটা নাম কি। দ্বিতীয় চটো আছে জোনাকৰ জেউতি নামৰ পাঠটোৰ চিঠিখনত লিখা ভাল খবৰটো কি আছিল। বগীয়া জটো আছে ফুলকোঁৱৰ উঠি যোৱা ঘোঁৰাটো কিহৰ আছিল। তাৰপিছতো আছে সূৰ্যৰ পোহৰত কেইটা ৰং থাকে। সূৰ্যৰ পোহৰৰ বিষয়ে গৱেষণা কৰা বিজ্ঞানীজনৰ নাম কি। 3টো আছে যুক্তাক্ষৰ ভাঙা আৰু পাতা। ইয়াতে 1 নম্বৰীয়া আছে এইকেইটা। 4টো আছে তলৰ শব্দকেইটাৰ অৰ্থ লিখা। শিৰোনাম, দৃঢ়তা সম্পন্ন, দখা আৰু টিপা। 5টো আছে বিপৰীত শব্দ লিখা। পৰিপাটি, নতুন, সাধাৰণ, আশা। 6টো আছে তলৰ বাক্যকেইটা প্ৰশ্নবোধক বাক্যলৈ পৰিৱৰ্তন কৰা যিকোনো 2টা। কটো আছে বিদ্যালয়ৰ ৰামৰ উপস্থিতি নিয়মীয়া। খটো আছে গছজোপাত লমালমে আম লাগিছে। গটো আছে বেবীয়ে পঢ়ি ভাল পায়। ঘটো আছে ৰিজু গৰম বন্ধত ঘৰলৈ আহিব। 7টো আছে তলৰ যিকোনো এটা বিষয়ত 3টা বাক্য লিখা। 2 নম্বৰীয়া হয় এইকেইটা। দুৰ্গা পূজা, পুথিভঁৰাল, গ্ৰন্থমেলা। তাৰপাছত আছে 8টো পাঠ পঢ়া, শিক্ষকৰ স্বনিৰ্বাচিত। ইয়াতে 6 আছে। এইখনে আছিলে পেপাৰখন। তোমালোকক যদি আৰু বাকী ছাবজেক্টৰ ক্লাছ 5ৰে কুৱেশ্যন পেপাৰ লাগে দেন মই এটা প্লেলিষ্ট বনাই থৈছোঁ। তাতেই মই আটাইকেইটা ভিডিঅ' দিয়া আছে। তোমালোকে ভিডিঅ'কেইটা চাবা আৰু এই ভিডিঅ'টো যদি ভাল লাগিলে দেন ভিডিঅ'টোত লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিবা। আৰু লগতে মোৰ চেনেলটোলৈ যদি তোমালোকে নতুনকৈ আহিছা দেন চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। আজিলৈ ইমানেই। বাই বাই।